হঠাৎ ৰাতি ঘৰত মই আইতাক লগ কৰিব গৈছিলোঁ, তেতিয়া আইতা ঠিক ঠাকে আছিলে। মোক কৈছে মোৰ উশাহটো লওঁতে কষ্ট হৈছে। মই ক'লো উশাহটো লওঁতে কৈছে ইয়াত জ্বলা পৰা কৰিছে। মই ক'লো অ'কে ঠিক আছে। মই তেতিয়া তেখেত মোৰ গ্ৰেণ্ডফাদাৰ একচুৱেলি ৰেলৱেত আছিলে আৰু তেখেতৰ ৰেলৱেত মানে পাছো চব পায়, ৰেলৱে হস্পিটেলৰ চব বস্তু ফ্ৰী তেখেতৰ। তো মই ক'লো ঠিক আছে, ফাৰ্ষ্ট ৰেফাৰেঞ্চ ৰেলৱে হস্পিটেল লৈ যোৱাটো বেছি দৰকাৰ। তো মই তেখেতক লৈ ৰেলৱে হস্পিটেল লৈ আহিলোঁ। ডক্টৰ এজন লেডিজ ডক্টৰ আছিলে, তেখেত আৰু এজন জেণ্টছ আছিলে কোনোবা। তো তেখেতে চাই কিনে কৈছে সংগীত কুমাৰ যাদৱ বুলি কোনোবা এনেকুৱা আছিলে। তো ডক্টৰ তেওঁ তেখেতে ক'লে তেখেত ঠিক আছে, চিন্তা কৰিবলগীয়া একো নাই, কিবা এনজাইম হৈছে আৰু এইটো এতিয়া আৰাম পাই যাব। ৰাতিপুৱা পৰীক্ষা কিছুমান দিছোঁ। মই ক'লো ঠিক আছে অ'কে। তো অক্সিমিটাৰটো চাই মই কৈছোঁ অক্সিজেন ল'বলৈ লেভেলটো কমি আছে নেকি। তেতিয়া অক্সিমিটাৰ লগাই কৈছে অক্সিজেন লেভেল ঠিক আছে। আইতাই বাৰে বাৰে কৈ আছে যে মোৰ অক্সিজেন উশাহ লওঁতে কষ্ট হৈছে। তেখেত নুশুনে আৰু কৈছে অক্সিমিটাৰটো বোলে বেয়া আছিলে। তো মই ক'লো আই চি ইউত। তো তেখেতে কৈছে আই চি ইউত নালাগে, তো পেচেণ্ট ঠিক আছে। তো মই ক'লো ঠিক আছে হ'ব দিয়ক। আকৌ মই ক'লোঁ যে প্ৰাইভেট হস্পিটেল ৰেফাৰ কৰিব যদি আপোনালোকৰ আছে সঞ্জীৱনী, বোলে ৰখক মই কথা পাতি জনোৱা নাই। তেখেত জেনেৰেল ৱাৰ্ডত থৈ দিলে। কেবিন বিচাৰিলোঁ, এটা কোনোবা থাকিবৰ কাৰণে, কেবিনো নাই তাহাঁতি ওচৰত। আৰু তাৰপিছতে মই ক'লোঁ ঠিক আছে হ'ব দিয়ক, পেচেণ্ট ঠিক আছে এতিয়া ভাল হৈ যাব। মই ঠিক আছে অ'কে। মই আকৌ 11:30 আহিলোঁ মিছেছক লৈ চাবলৈ। কৈছে এতিয়া সোমাব নোৱাৰে, তেখেত শুই আছে। মিছেছ জবৰদস্তি কৰি সোমাই চালে যে কি কৰিছে, আইতা ধুনীয়াকৈ কথা চথাও পাতিছে। তাৰপিছতে ৰাতিপুৱা আকৌ খুৰা আহিলে, চাহ খোৱালে, বিস্কিট খোৱালে, কথাও পাতিলে, ক'ত আছিলি কি আছিলি। হঠাৎ 11টা বজাত কৈছে তেখেত আৰু নাই। এতিয়া সেইমতে আপোনালোকে চাইছিলে নাই? তেতিয়া আমি নাছিলোঁ, কোনো নাছিলে তেতিয়া। আইতা খুৰাক মানে ওলাই দিছিলে, কৈছে আপোনালোকে অকণমান ওলাই যাওক, কিবা পৰীক্ষা চৰীক্ষা ৰিপৰ্ট ল'ব লাগে এনেকৈ ক'লে। ৰাতিয়ে ঢুকালে নেকি? ৰাতি নহয়, দিনত বুলি কৈছে 11টা বজাত। তো মই মানে এইটো কৈছোঁ এইটো মিছ গাইডলাইনছ অফ ডক্টৰ। এইটো ডক্টৰে ভালকৈ প্ৰপাৰলি এইটো কৰা নাই। তো আইতাতো নাই বাৰু, বাট ইন ফিউচাৰ কাৰো লগত এনেকুৱা নহয়, কোনো পেচেণ্ট চব প্ৰপাৰ ট্ৰিটমেণ্ট পায়। তো সেইটো কাৰণে মানে মই আজি অক্সিজেন এভেইলেবল নাছিলে নে মই বাৰে বাৰে কৈছোঁ। তো মোক কৈছে আপুনি ডক্টৰ নে মই ডক্টৰ। মই যেতিয়া এইটো কথা ক'বলৈ গ'লোঁ অক্সিজেন লেভেলটো এনেকৈ হৈ আছে, এবাৰ চেক কৰি দিব নেকি। তো কৈছে আপুনি ডক্টৰ নে মই ডক্টৰ। মই ক'লোঁ ঠিক আছে অ'কে। যদি মানে প্ৰব্লেমটো কি বুলি কৈছে? একচুৱেলি এনজাইটি বুলি কৈছিলে, পেটৰ প্ৰব্লেম হ'ব পাৰে বা লিভাৰো হ'ব পাৰে, ইনফেকশ্যন, কিডনি ইনফেকশ্যন হ'ব পাৰে। কালি পৰীক্ষা কৰাৰ পিছত গম পাম বুলি ক'লোঁ। এতিয়া ঠিক হৈ যাব, ইনজেকশ্যন দিছে। হয়, তাৰপিছতে মই ক'লোঁ ঠিক আছে, কেবিন বা আই চি ইউত ৰেফাৰ কিবা কৰিব নেকি, পেচেণ্টটো চাই মোৰ ইমান ভাল লগা নাই। বয়স হৈছে যদিও তেখেত ওপৰৰ পৰা 3 দিনৰ ওপৰৰ পৰা খোজকাঢ়াতে আছিলে, মানে ইমান প্ৰব্লেম নাছিলে। তো মই ভাবিলোঁ যে স্লাইন উলাইন দিলে ঠিক হৈ যাব। এইটো ভৰকাত মই ৰেলৱে হস্পিটেল আনিলোঁ। তাৰপিছত এই ঘটনাটো মই ৰেলৱে হস্পিটেলত মানে এইটো বস্তু মানে অনুভৱ কৰি পালোঁ যে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ইয়াত হৈ আছে। তো সেইটো কাৰণে মানে মই আজি এইটো ষ্টেপ ল'বলৈ বাধ্য হৈ পৰিলোঁ। কি হ'ল, আমাৰ আইতা হয় এইজেড মানুহ হয় তেখেত দেই। তেখেতৰ মানে ঘৰৰ পৰাই অক্সিজেনৰ লেভেলটো কম হৈ আহিছে। তো অক্সিজেন লেভেলটো কম হৈ অহাৰ কাৰণে আমি তেখেতক ইয়াত ভৰ্তি কৰালোঁ, ৰেলৱে হস্পিটেলত ভৰ্তি কৰাইছোঁ দেই। অক্সিজেন নাই। হয়, তেওঁ হাজবেণ্ড ৰেলৱেত কৰিছে। তেওঁ ৰেলৱে বা পেঞ্চনো পায় হা, আজিলৈকে পেঞ্চনো পাই আছে তেখেতে। এতিয়া ইয়াত যেতিয়া ভৰ্তি কৰালোঁ, ইয়াত যদি অক্সিজেনৰ কোনো ব্যৱস্থা নাইকিয়া, তেতিয়াহ'লে ভৰ্তি কৰাব নালাগে। এনেকুৱা পেচেণ্ট ইমাৰ্জেঞ্চিত লিখি দিব লাগে য'ত অক্সিজেনৰ হেৰি পায়। কালি ৰাতি যেতিয়া মই আহিছোঁ মোক দৰ্জা বন্ধ কৰি থৈছে। মই ৰিকুৱেষ্ট কৰি কৈছোঁ যে হেৰি এইটো কি কয়, নহয় আইতা হয় নহয়, তেখেতে শুলে। মোক কৈছে নহয় শুলে যদিও মই এবাৰ চাই যাম দূৰৰ পৰা, তেনেকে বুলি ক'লোঁ হা। একো ক্ৰিটিকেল নাই, অকল কথা পাতিছে। কালি মোৰ লগত কি ধুনীয়াকৈ কথা পাতিছে, ধুনীয়া মোক সুধিছে তুমি কে। মোৰ মানে তেওঁতো বেংগলী হয়। মই তেতিয়া কৈছোঁ যে আমি তোমাৰ বড়ো নাতি হেৰি বৌ, মই তেনেকৈ কৈছোঁ। তেখেতে বেংগলী বুজি পায়, তো মই বেংগলীত কথা পাতিছোঁ। আমি বড়ো নাতিত বৌ চিন পাইছোঁ এনেকৈ কৈছোঁ হা। চিনচি তেতিয়া মই মানে তেখেতক ক'লোঁ মই বাহিৰতে আছোঁ হা, মই বাহিৰত আছোঁ, তোমালোকে কিবা দৰকাৰ হ'লে মানে মোক ক'বা, আমি বাহিৰতে থৈছোঁ। ৰাতি 11:30লৈকে মই ইয়াতে বহি আছোঁ। প্ৰথম ষ্টাৰ্টত তেখেতে দৰ্জা খুলি নিদিয়ে। যেতিয়া মই তেখেতক চাবলৈ গৈছোঁ মোক কৈছে যাওকগৈ। এই ইয়াত নাৰ্ছ এগৰাকী আছে, মই দেখিলে মানে মই তেখেতৰ নাম নাই সোধা মই। তাৰপিছত সেই ৱাৰ্ড বয় এজনে আহি মেলি দৰ্জাখন খুলি দিয়ে। যেতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ তেখেতক মই মানে দৰ্জাখন খুলি দিছোঁ। তেখেতে মানে তেতিয়া আহি দৰ্জাখন খুলি দিছে দেই, যেতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ। তেতিয়া তাৰপিছত 5 মিনিট কথা, 5 মিনিটো নাই হোৱা, 2 মিনিট কথা পাতি তেখেতে কৈছে যে বোলে যাওকগৈ। তেখেতে কৈছে হা যাওকগৈ। মই বোলো ৰ'ব, মই পেচেণ্টৰ লগত মোক কথা পাতিবলৈ দিয়ক, মোৰ আইতা হয়। আইতাগৰাকী কেনেকৈ মই পেলাই থৈ যাম।
তেখেতৰ লগত মই ভালেখিনি দেৰি কথা পাতিলো, পাতি মেলি তাৰপিছত ওলাই আহি মই বাহিৰতে বহি আছো। এটা জেনেৰেল ৱাৰ্ডত আছিলে নে আইচিউত আছিলে? জেনেৰেল ৱাৰ্ডত আছে। যদি এতিয়া ICU ৰেফাৰ কৰিব কৈছিলো, কৈছে নালাগে পেচেণ্ট হয় আইচিউত মানে তেওঁলোকে কৈছে জেনেৰেল ৱাৰ্ডত ৰাখিছে বুলি কৈছে। কালি মই অহা নাই, যেতিয়া মানে হেৰি কৰিছে ভৰ্তি কৰাইছে, পিছত আহিছো যেতিয়া চাবলৈ আহিছো তেতিয়া তেওঁলোকে মানে বিভিন্ন ধৰণৰ মানে হেৰি দেখাইছে। তেতিয়া মই আহিছো কিন্তু অক্সিজেন লগোৱা নাই, মানুহগৰাকী ঘৰৰ পৰাই অক্সিজেন নোহোৱা হৈ আহিছে। আপোনালোকৰ অভিযোগটো কেনেধৰণৰ? অভিযোগটো মোৰ এনেকুৱা হৈছে, যদি তোমালোকৰ ওচৰত অক্সিজেন নাই তেতিয়াহ'লে মানুহজনীক ৰেফাৰেঞ্চ কৰি দিব লাগিছিলে। আজি হয়তো আৰু 10 দিন থাকিলে এদিন। চিকিৎসকগৰাকীৰ নাম কি, যোনে চাই আছে? তেখেতলোকে জানিব। লেডিজ আছিলে। হয় গোটেই আপুনি ভাল গোটেই কি হ'ল, ৰাতি তেওঁ ফোন কৰিলে মোক, দাদা কি এনেকৈ আইতা গাটো বেয়া, আহচোন। তো আমি আহিলোঁ, অহাৰ পিছত ডক্টৰক ক'লোঁ এনেকৈ, ডক্টৰ ক'লে চব ঠিক আছে। অক্সিমিটাৰ যে লগালে, অক্সিমিটাৰটো বোলে বেটাৰী নাই বোলে। চব ইমান ডাঙৰ হস্পিটেল, অক্সিমিটাৰ বোলে বেটাৰী নাই। তাৰপিছত ঠিক আছে, একো নাই, এংজাইটি হৈছে, চব ঠিক হৈ যাব বোলে। এংজাইটি হস্পিটেলত ভৰ্তি কৰা হ'লে, ইঞ্জেকশ্যন এটা মাৰিলে, তাৰপিছত মানুহজন শুই গ'লে। তাৰপিছত ক'লো কি হ'ব কৰিব লাগিব, আপোনালোকে এক কাম কৰি, যদি তেওঁৰ হাজবেণ্ডটো জাজমেণ্ট আছিলে ৰেলৰ, এই আপোনাৰ পায় কেবিন পায় না, কেবিন বোলে ফুল হৈ আছে। ঠিক আছে, কেবিনটো জেনেৰেল থৈ দিছোঁ, অবজাৰ্ভেশ্যন থৈছোঁ। অবজাৰ্ভেশ্যন কেনে থ'ব, আপুনিতো ICUত ভৰাই দিয়ক, তেওঁৰ গাটো বেয়া বুলি উশাহ ল'ব নাই, চব ঠিক আছে বোলে, আপুনি ডক্টৰ নেকি বুলি কৈছে। ঠিক আছে ৰাতিপুৱালৈকে ঠিক আছে। মেইন আকৌ ৰাতিপুৱা এতিয়া ৰুটি চুটি চব খালে, চব ঠিক আছে। 11টা বজাত কৈছে মানুহজন ঢুকালে বোলে। কেনেকৈ ঢুকাই যায় কওকচোন। এনেকৈতো মানুহটো অনুভৱ ফিট মানুহ, 88 ইয়াত অল্ড হ'ব পাৰে কিন্তু পুৰা ফিট। ডাক্তৰৰ নাম হ'ব আপোনাৰ কিবা, ৰাতি যিজন ডক্টৰ আছিলে, যিজন মানে হায়দৰাবাদ দি থৈ গ'ল, মাইকী মানুহজন আছে, মাইকী মানুহজন কিবা ট্ৰাইবেল মানুহ মানে নাজানো, কিন্তু যিজন হায়দৰাবাদ অংকিত কুমাৰ যাদৱ বুলি এজন আছিলে, তেওঁ হায়দৰাবাদ দি মাইকী মানুহজন গ'লে। তাৰপিছত কথাটো কি হ'ল, মেইন কথাটো হ'ল তেওঁক অক্সিজেন লগাই দিয়া নাই। আৰু কেবিন খালী নাই বুলি, কেবিনটো আধা ৰেল বাহিৰৰ প্ৰাইভেট মানুহ ভৰাই থৈ দিছে। আধা ইয়াত যিমান মানুহ আধা প্ৰাইভেট মানুহ, ৰেলৰ মানুহ বহুত কম আছে, 1 নম্বৰ। আৰু 2 নম্বৰ কথা, ৰেলৰ লগত টাই আপ আছে, সঞ্জীৱনী হস্পিটেল টাই আপ আছে। সিহঁতে সঞ্জীৱনী হস্পিটেলত নপঠিয়াই, পঠাব অকল AMCত। আমি কেলৈ যাম? AMCতে 5 টকা দিলে আমি সবেই যাব পাৰে। যদি তাত ট্ৰিটমেণ্ট কি বুলি কয়, পেচেণ্ট ঠিক আছে, পেচেণ্ট ইমান চিৰিয়াছ নাই, নহ'লে মানুহটো কেনেকৈ ঢুকালে দিয়ে কওকচোন। আপোনাৰ পুলিচক দিছে নেকি? পুলিচে FIR দিছে দাদাই, পুলিচে FIR দিছে, এতিয়া FIR দি দিব বুলি কৈছে। এতিয়া এইটোতো আপোনাৰ টোটেলি কেয়াৰলেছনেছ মানে আপুনি অকল ৰেলৰ বুলি নহয়, আপুনি প্ৰাইভেটত যেনেকৈ ট্ৰিটমেণ্ট কৰে, গভৰ্ণমেণ্ট হস্পিটেলত এনেকুৱা ট্ৰিটমেণ্ট কেতিয়াও নহয়। বাহিৰত যেনেকৈ আপোনাৰ চাউথন ৰেলৱে বেলেগ ৰেলৱে যিটো আছে, সিহঁতক কি কৰে, নোৱাৰিলে কিবা বস্তু প্ৰব্লেম থাকিলে তেওঁলোকে কি কৰে, বাহিৰত পঠাই দিয়ে। আপোনালোকৰ অভিযোগ হেমাহিৰ কাৰণে হেমাহিৰ কাৰণে ঢুকাইছে এইটো পুৰা।